আজি মই আপোনালোকৰ লগত আলোচনা কৰিম হৃদপিণ্ডৰ কেইটামান ৰোগৰ বিষয়ে। ইয়াৰ লক্ষণৰ বিষয়ে কম, এই ৰোগবিলাক কেনেকৈনো হয় কম, আপোনালোকেনো কেনেকৈ চিনাক্ত কৰিব সেই বিষয়ে কিছু পৰিমাণে মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। হৃদপিণ্ডৰ অন্য এটা ৰোগ হ'ল জন্মগত ৰোগ। জন্মগত ৰোগ মানে জন্মৰ আগতেই মাকৰ গৰ্ভত থাকোঁতেই এই ৰোগটো আৰম্ভ হয়। এই ৰোগটোক জন্মগত ৰোগ বুলি কোৱা যায়। ইংৰাজীতে কয় কনজেনিটেল হাৰ্ট ডিজিজ। হৃদপিণ্ডৰ জন্মগত ৰোগ বা কনজেনিটেল হাৰ্ট ডিজিজ। হৃদপিণ্ডৰ কথা ক'বলৈ যাওঁতে কৈছিলোঁ যে ই এটা ৰবৰৰ মোনাৰ নিচিনা অংগ। ইয়াত 4টা কোঠালি থাকে, ইংৰাজীতে চেম্বাৰ বুলি কয়। এটা কোঠালিৰ পৰা আন কোঠালিলৈ তেজ চলাচল কৰিবৰ কাৰণে কিছুমান ফুটা বা মুখ থাকে। আৰু এটা কোঠালিৰ পৰা আনটো কোঠালি, যেনেকৈ আমাৰ ঘৰৰ দুটা কোঠালি এখন বেৰেৰে বেলেগ কৰি ৰাখে, হৃদপিণ্ডৰ ক্ষেত্ৰতো এই কোঠালিবিলাক ইটোৰ পৰা সিটো কিছুমান বেৰেৰে বেলেগ কৰি ৰখা যায়। জন্মৰ আগতেই কেতিয়াবা কিছুমান জন্মগত বিজুতিৰ কাৰণে হৃদপিণ্ডটো সম্পূৰ্ণকৈ বিকাশ নঘটে। কেতিয়াবা এই কোঠালিৰ বেৰবিলাক অসম্পূৰ্ণ হৈ থাকে, ইটো কোঠালিৰ পৰা সিটো কোঠালিৰ মাজত সংযোগ থাকি যায়। কেতিয়াবা আকৌ যিবিলাক কোঠালিবিলাকৰ দুৱাৰমুখবিলাক আছে, সেই দুৱাৰমুখবিলাকত বিজুতি হয়। সেই দুৱাৰমুখবিলাকক ভাল্ভ বুলি ক'ব পাৰি, সেই ভাল্ভবিলাকৰ বিজুতি হয়। কেতিয়াবা আকৌ হৃদপিণ্ডৰ পৰা যিবিলাক শিৰা আৰু ধমনী ওলায়, এটা নিৰ্দিষ্ট নিয়মৰ মাজেৰে সেইবিলাক তাৰ পৰা আৰম্ভ হয়, সেইবিলাকৰ আৰম্ভণিত কেতিয়াবা বিজুতি ঘটে। এনেধৰণৰ বিভিন্ন ধৰণৰ হৃদপিণ্ডৰ ৰোগ হ'ব পাৰে। আপোনালোকে চাগে কেতিয়াবা কোৱা শুনিছে, মানুহে কয় বোলে তাৰ হৃদপিণ্ডত ফুটা আছে। ফুটা মানে হৃদপিণ্ডতে 4টা কোঠা আছে, তলৰ কোঠা দুটাক ভেন্ট্ৰিকুল বুলি কয়, অলিন্দ বুলি কয়, আৰু ওপৰৰ কোঠা দুটাক নিলয় বুলি কয়। অলিন্দ আৰু নিলয়, অসমীয়াতে কয় অলিন্দ আৰু নিলয় বুলি কয়। খুব সুন্দৰ শব্দ নহয়, শুনিবলৈকে ভাল লাগে, যদিও আমি সঘনাই ব্যৱহাৰ নকৰোঁ। সেইকাৰণে ব্যৱহাৰ কৰা নহয়, চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমবিলাক ইংৰাজীতে দিয়া হয়। আমি চিকিৎসা বিজ্ঞান ইংৰাজীৰ মাধ্যমত শিকোঁ আৰু এইবিলাক ইংৰাজীতেই থাকি যায়, অসমীয়াত ক'ব লগা নহয়েই। সেইকাৰণে এই শব্দবিলাকৰ ব্যৱহাৰ নহয়। অলিন্দ আৰু নিলয়ৰ মাজত যিবিলাক বেৰ আছে, দুটা অলিন্দ এখন বেৰেৰে পৃথক কৰি ৰাখে, দুটা নিলয় এখন বেৰেৰে পৃথক কৰি ৰাখে। কেতিয়াবা এই বেৰবিলাকত ফুটা থাকি যায় সম্পূৰ্ণভাৱে বিকাশ নোহোৱাৰ কাৰণে, তেতিয়া আমি হাৰ্টত ফুটা থকা বুলি কওঁ। কেতিয়াবা যদি অলিন্দৰ ভিতৰত ফুটা আছে, আমি সেইটোক ভেন্ট্ৰিকুলাৰ চেপ্টেল ডিফেক্ট বুলি কওঁ, আৰু যদি নিলয়ত ফুটা আছে তেতিয়া আমি এট্ৰিয়েল চেপ্টেল ডিফেক্ট বুলি কওঁ। ইয়াৰ বাহিৰেও মই যে কৈছোঁ ইটো কোঠাৰ পৰা সিটো কোঠালৈ তেজটো চলাচল কৰিবৰ কাৰণে মাজত কিছুমান দুৱাৰৰ দৰে ব্যৱস্থা থাকে, এই দুৱাৰবিলাকক ভাল্ভ বুলি কয়। এই দুৱাৰবিলাকত ক'ৰবাত দুপটাৰ দুৱাৰ, এইবিলাক কিছুমানত আকৌ 3পটাৰ দুৱাৰ। এই ভাল্ভবিলাকতো বিজুতি থাকিব পাৰে, তেতিয়াহ'লে আমি এইবিলাক ভাল্ভৰ ডিফেক্ট হোৱা বুলি কওঁ। কেতিয়াবা আকৌ অলিন্দ আৰু নিলয়ৰ পৰা যিবিলাক শিৰা আৰু ধমনী ওলায়, এইবিলাকৰ বিজুতি থাকিব পাৰে, তেতিয়া আমি টেট্ৰালজি অফ ফেলট বুলি এটা ডিফেক্ট আছে, সেইটো থকা বুলি কওঁ। গতিকে এনেধৰণৰ বিভিন্ন ডিফেক্ট, এইবিলাক হৃদপিণ্ডটো যেতিয়া মাতৃৰ গৰ্ভত থাকোঁতেই বিকাশ হয়, সেই সময়তে এই বিজুতিবিলাক ঘটে। এনেধৰণৰ বিজুতিৰে যেতিয়া এটা সন্তান জন্ম হয়, কেতিয়াবা বিজুতিটো যদি খুব সাংঘাতিক ধৰণৰ হয়, তেতিয়াহ'লে সেই সন্তানটো বেছি সময় জীয়ায়ে নাথাকে, ঢুকাই থাকে। কিন্তু বিজুতিবিলাক যদি ইমান সাংঘাতিক ধৰণৰ নহয়, বিজুতি সত্ত্বেও তাৰ ৰক্ত চলাচলৰ প্ৰক্ৰিয়াটো চলি থাকিব পাৰে, তেতিয়াহ'লে
শিশুটি জীয়াই থাকিব পাৰে কিন্তু তাৰ কিছুমান লক্ষণে দেখা দিয়ে কিনো সেইবিলাক লক্ষণবিলাক হ'ল শিশুটিৰ গাৰ ৰংটো অকমান কিছু পৰিমাণে নীলা দেখা যায় বিশেষকৈ জিভাখন নীলা পৰি থাকে উঠখন নীলা পৰি থাকে এইবিলাক দেখাত অকমান ৰঙা ৰঙৰ নহয় এইবিলাক উঠখন আৰু জিভাখন নীলা পৰি থাকে কেতিয়াবা আঙুলিৰ মূৰবিলাক নীলা পৰি থাকে নখবিলাক নীলা পৰি থাকে শিশুৰ ৰংটো কিছু পৰিমাণে নীলা হয় আৰু যেতিয়া শিশুটিৰ বিকাশ হয় ক্ৰমান্বয়ে আমাৰ শিশুবিলাক সাধাৰণতে কি হয় 3 মাহত উবুৰি লয় 6 মাহত বহিব পাৰে 9 মাহত চুচৰিব পাৰে 12 মাহত থিয় ডঙা দিয়ে নহয় 2.5 বছৰত মাত কথা ফুটে 5 বছৰ হলে হাতত কলমটো দি আমি অ আ ক খ ABCD এইবিলাক শিকাও এই যে মগজুৰ ক্ৰম বিকাশটো হয় এই ক্ৰম বিকাশটো বাধাপ্ৰাপ্ত হৈ যায় কিয়তে সময়মতে বিকাশ নঘটে 3 মাহত উবুৰি হ'ব লগা বাচ্চাটো হয়তো 6 মাহ লাগিলে 6 মাহত বহিব পৰা বাচ্চাটো হয়তো বহুতে বছৰেক লাগি যাব পাৰে বছৰেকত খোজ কাঢ়িব পৰা বাচ্চাটো হয়তো শিশুটি হয়তো খোজ কাঢ়োতে 2 বছৰো লাগি যাব পাৰে এনে ধৰণৰ বাচ্চাটোৰ সন্তানটোৰ যিমানখিনি যেনে ধৰণে সময়মতে বিকাশবিলাক হৈ যায় স্বাভাৱিক অৱস্থাত হৃদপিণ্ডৰ জন্মগত ৰোগ থাকিলে এই বিকাশবিলাক বাধাপ্ৰাপ্ত হ'ব পাৰে ইয়াৰ উপৰি যেতিয়া শিশুটি ডাঙৰ হয় সি দৌৰাদৌৰি কৰে খেলা-ধূলা কৰিবলৈ চায় তেতিয়া দেখা যায় যে তাৰ অলপতে ফুপনি উঠে আৰু ভাগৰ লাগে সি লগৰ ল'ৰা-ছোৱালীৰ লগত বাকিবিলাক ল'ৰা-ছোৱালীৰ নিচিনাকৈ স্বাভাৱিক ধৰণে দৌৰাদৌৰি কৰিব নোৱাৰে খেলা-ধূলাত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ অলপতে ভাগৰ লাগে আৰু ফুপনি উঠে এইবিলাক জন্মগত হৃদপিণ্ডৰ অসুখৰ লক্ষণ গতিকে আপোনালোকে ঘৰে যাওঁতে কাৰোবাৰ ঘৰত হয়তো এনেকুৱা ল'ৰা-ছোৱালী দেখা পাব যি সময়মতে কামবিলাক কৰিব পৰা নাই মাক দেউতাকে হয়তো সেইবিলাক বেমাৰ বুলি ভবাই নাই আপোনালোকে তেনেকুৱা শিশু দেখিলে সদায় সুধিব লাগে সি 3 মাহত উবুৰি লৈছিলে নে 6 মাহত বহিছিলে নে 9 মাহত চুচৰিছিলে নে বছৰেকত থিয় ডঙা দিব পাৰিছিলে নে যদি এইবিলাক সময়মতে কৰিব পৰা নাছিলে তাৰ ক'বাত কিবা এটা বিজুতি নিশ্চয় আছে তেতিয়া আপোনালোকৰ মনত সন্দেহ হ'ব লাগে মাক দেউতাকে হয়তো বুজিয়ে নাপাব পাৰে আৰু যেতিয়া খোজ কাঢ়িব পৰা হ'ল দৌৰাদৌৰি কৰিব পৰা হ'ল বা আন ল'ৰা-ছোৱালীৰ লগত খেলা-ধূলা কৰিব পৰা হ'ল তেতিয়া দেখিব যে সি খেলা-ধূলা কৰিব নোৱাৰে অলপতে তাৰ ফুপনি উঠে ভাগৰ ধৰে সি তাৰ লগৰ ল'ৰা-ছোৱালীৰ পৰা ফালৰি কাটি থাকে তেতিয়াও সন্দেহ কৰিব লাগে যাতে তাৰ ক'বাত কিবা এটা বিজুতি ঘটিছে সেই বিজুতিটো মগজুটো হ'ব পাৰে বা সেই বিজুতিটো হৃদপিণ্ডটো হ'ব পাৰে কেতিয়াবা তেনে ধৰণৰ বিজুতি থাইৰয়েড গ্ল্যাণ্ডটো হ'ব পাৰে গতিকে এইবিলাক আমাৰ সন্দেহ কৰিবলৈ জানিব লাগিব বহুত ল'ৰা-ছোৱালী ধৰিব নোৱাৰাৰ কাৰণে সময়মতে চিকিৎসা নিদিয়াৰ কাৰণে চিকিৎসাৰ সময় পাৰ হৈ যায় পলমকৈ চিকিৎসা কৰিলে তাৰ বিশেষ সুফল পোৱা নাযায় গতিকে আমাৰ স্বাস্থ্য মিত্ৰসকলৰ এটা উদ্দেশ্য হ'ল ৰাইজক ৰোগৰ বিষয়ে সচেতন কৰা যাতে ৰোগ ব্যাধিবিলাক তেওঁলোকে আৰম্ভণিতে ধৰিব পাৰে আৰু সেইবিলাকৰ চিকিৎসা আৰম্ভণিতে কৰিলে আৰোগ্য সোনকালে হয় লগতে চিকিৎসাৰ খৰচ পাতিও কমতে হয় গতিকে মই ক'লো যে সোনকালে ফুপনি উঠে ভাগৰ ধৰে খেলা-ধূলা কৰিব নোৱাৰে আৰু যদি বুকুখন চাই কেতিয়াবা বুকুখন অকমান অসমান লাগে এটা সাইড হয়তো উঠি থাকে আনটো সাইড হয়তো অকমান চেপেটা যেন লাগে কেতিয়াবা বুকুৰ ধপধপনিটো হৃদপিণ্ডৰ যিটো ধপধপনিটো হেতু কিছুমানৰ ক্ষেত্ৰত অলপকৈ দেখা পায় কিন্তু এনে ধৰণৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত ধপধপনিটো বেছিকৈ দেখা পায় লগতে বহু সময়ত দেখা যায় যে এনেকুৱা ল'ৰা-ছোৱালীৰ ঘনাই কাহ পানী লগা চৰ্দি হৈ থাকে গতিকে এনে ধৰণৰ
ল'ৰা ছোৱালী যদি দেখা পায় যাৰ উঠ দুখন নীলা নীলা হৈ থাকে কি সময়মতে উঠা বহা কৰিব পৰা নাছিলে খেলা ধূলাত আন ল'ৰা ছোৱালীৰ দৰে দৌৰা দৌৰি কৰিব নোৱাৰে তেতিয়াহ'লে সন্দেহ কৰিব যে তাৰ হয়তো হৃদপিণ্ডতো অসুখটো থাকিব পাৰে আৰু তাক চিকিৎসকৰ পৰামৰ্শ ল'বৰ কাৰণে আপোনালোকে তেওঁলোকক বুজাব বা ক'ব পাৰিব লাগিব এইবিলাক কনজেনিটেল বা জন্মগত হৃদপিণ্ডৰ অসুখ ইয়াৰ কিছুমান একোটা নিৰ্দিষ্ট বয়স হোৱাৰ লগে লগে অপাৰেশ্যন কৰি এইবিলাক ঠিক কৰি দিব পাৰি উদাহৰণস্বৰূপে এটা কোঠালিৰ পৰা আন কোঠালিৰ মাজত যদি ফুটা থাকে সেই ফুটাটো অপাৰেশ্যনৰ দ্বাৰা বন্ধ কৰি দিব পাৰি আজিকালি অপাৰেশ্যন নকৰাকে যন্ত্ৰৰ সহায়ত বুকুখন নুখোলাকৈয়ে সেইবিলাক ৰিপেয়াৰ কৰিব পৰা ব্যৱস্থাও বাহিৰ হৈছে তেনেকৈও এইবিলাকৰ চিকিৎসা কৰিব পাৰি যদি সিহঁতৰ কোঠালিকেইটাৰ দুৱাৰকেইখনত ডিফেক্ট আছে পতাবিলাক ভালকৈ বিকাশ হোৱা নাই সেইবিলাকো নতুন দুৱাৰৰ লগাই দিব পাৰি সেইবিলাক ইংৰাজীতে ভাল্ভ ৰিপ্লেচমেণ্ট বুলি কয় আপোনালোকে চাগে শুনিছে যে হাৰ্টৰ ভাল্ভটো বেয়া হৈ আছে সেইটো সলাই দিব লাগিব তেনেধৰণে এইবিলাক অপাৰেশ্যন কৰিব পাৰি কিছুমান যিবিলাক জটিল সেইবিলাকৰ জটিল অপাৰেশ্যন আছে অপাৰেশ্যন কৰিলে কিছু সংখ্যক ল'ৰা ছোৱালী ভাল হৈ উঠে কিন্তু কিছু সংখ্যক ল'ৰা ছোৱালী হয়তো ভাল নহবও পাৰে সেইখিনি হ'ল কনজেনিটেল হাৰ্ট ডিজিজৰ কথা কিছুমানৰ আকৌ জন্মগত এই ফুটাবিলাক থাকিলেও চলি থাকিব পাৰে বৰ বিশেষ অপকাৰ নহয় যেতিয়া ডাঙৰ হয় বিয়া বাৰু হৈ গ'ল ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ যেতিয়া গৰ্ভৱতী হয় তেতিয়া তাৰ লক্ষণবিলাক দেখা দিয়ে কাৰণ স্বাভাৱিক অৱস্থাত চলি কৰি ফুৰিব পাৰিছিলে কিন্তু যেতিয়া মাতৃ হ'বৰ হয় তেতিয়া সন্তানটোৰ বুজাটো যেতিয়া শৰীৰত পৰে তেতিয়া এই লক্ষণবিলাক দেখা দিয়ে বহুতৰ ক্ষেত্ৰত কেতিয়াবা বয়স হোৱাৰ পিছতে এইবিলাক কথা গম পায় যেতিয়া বয়স হয় মানুহজন যেতিয়া দুৰ্বল হৈ যায় তেতিয়া অসুখ বিসুখবিলাক বেছিকৈ হ'বলৈ আৰম্ভ কৰে তেতিয়া এই জন্মগত হৃদপিণ্ডৰ অসুখবিলাক কেতিয়াবা তেনে অৱস্থাটো ধৰা পৰে এইখিনি কথা আপোনালোকক মই ক'লো হৃদপিণ্ডৰ অসুখৰ বিষয়ে নহয় জন্মগত হৃদপিণ্ডৰ অসুখৰ বিষয়ে ক'লো এইখিনি কথা চমুকৈ ইয়াৰ বাহিৰেও আৰু এবিধ বেমাৰ আছে সেই বেমাৰটো সাধাৰণতে সাধাৰণ মানুহত হয় কিছুমান পৰিৱেশ ল'ৰা ছোৱালীৰ হয় যদি একেটা কোঠালিতে এটা সৰু ঘৰতে বহুতখিনি ল'ৰা ছোৱালী মানুহ একেলগে থাকিব লগা হৈছে ইংৰাজীতে এইটো অভাৰ ক্ৰাউডিং হোৱা বুলি কয় যদি একেলগে বহুত মানুহ থাকিব লগা হৈছে বা ঘৰটো যদি কেঁচা মাটিৰ হয় ঘৰটো যদি চেচুকীয়া জাগাত হয় ঘৰটো যদি সেমেকি থাকে তেতিয়া তেনেকুৱা পৰিৱেশত যিবিলাক ল'ৰা ছোৱালী থাকে সিহঁতৰ কাহ পানী লগা চৰ্দি সঘনাই হয় টনচিলাইটিছ হয় খুব টনচিলৰ অসুখ হয় মই ক'লো সাধাৰণতে সাধাৰণ মানুহ যেতিয়া সৰু একোটা ঘৰত বহুতকেইটা ল'ৰা ছোৱালী বহুতখিনি মানুহ একেলগে থাকিব লগা হয় আৰু যদি ঘৰটো চেচুকীয়া জাগাত হয় ভালকৈ ৰ'দ নপৰে আৰু ঘৰটো যদি সেমেকি থাকে মজিয়াখন যদি কেঁচা মাটিৰ মজিয়া হয় তেনেধৰণৰ পৰিৱেশত বাস কৰা ল'ৰা ছোৱালীৰ সঘনাই টনচিলৰ অসুখ হয় কাহ চৰ্দি হৈ থাকে টনচিলৰ অসুখ হয় এই টনচিলৰ অসুখটো এটা বেক্টেৰিয়াৰ সংক্ৰমণৰ কাৰণে হয় ষ্ট্ৰেপ্টোককাছ বুলি এটা বেক্টেৰিয়া আছে ইয়াৰ সংক্ৰমণৰ কাৰণে টনচিলাইটিছ হয় তেনেধৰণৰ পৰিৱেশত এই বেক্টেৰিয়াটোৰ দ্বাৰা হোৱা সংক্ৰমণ বেছিকৈ হয় বা বৃদ্ধি পায় যেতিয়া টনচিলত ইনফেকশ্যন বা সংক্ৰমণটো হয় ইয়াৰ ফলত শৰীৰত কিছুমান এণ্টিবডি সৃষ্টি হয় এণ্টিজেন সৃষ্টি হয় আৰু এইবিলাকে গৈ আমাৰ
হৃদপিণ্ডটোক আক্ৰমণ কৰে কেতিয়াবা কিডনিটোক আক্ৰমণ কৰে হৃদপিণ্ডটোক আক্ৰমণ কৰি হৃদপিণ্ডৰ এই কোঠালিবিলাকৰ যে দুৱাৰৰ পতাবিলাক আছে এই দুৱাৰৰ পতাবিলাক নষ্ট কৰি দিয়ে আৰু এতিয়া আমি এই বেমাৰবিলাকক দুৱাৰৰ পতাবিলাক যে টনচিলৰ পৰা চাওকচোন কিমান সৰুৰ পৰা কিমান ডাঙৰ বেমাৰ হ'ব পাৰে যেতিয়া খেমেকা বা ক্ৰাউডেড বা খেমেকা বা ঘৰত ল'ৰা ছোৱালী বাস কৰে একেলগে যদি কেইবাটাও ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে সিহঁতৰ সঘনাই টনচিলৰ সংক্ৰমণ হয় আৰু এই টনচিলৰ সংক্ৰমণ হয় ষ্ট্ৰেপ্ট'ককাছ বুলি এটা বীজাণুৰ কাৰণে আৰু এই বীজাণুটোৰ কাৰণে শৰীৰত কিছুমান এণ্টিজেনৰ সৃষ্টি হয় এই এণ্টিজেনবিলাকে গৈ আমাৰ হৃদপিণ্ডত আক্ৰমণ কৰে লগতে কেতিয়াবা কিডনিটো আক্ৰমণ কৰে হৃদপিণ্ডত আক্ৰমণ কৰিলে আমি ৰিউমেটিক ফিভাৰ হোৱা বুলি কওঁ কেতিয়াবা সি গাঁঠিবিলাকতো আক্ৰমণ কৰে গতিকে এনেকুৱা ল'ৰা ছোৱালী টনচিলৰ ইনফেকশ্যন হোৱাৰ পিছত গাঁঠিৰ বিষ হয় লগতে হৃদপিণ্ডৰো কিছুমান লক্ষণে দেখা দিয়ে হৃদপিণ্ডৰ যেতিয়া দুৱাৰবিলাক সি নষ্ট কৰি পেলায় তেতিয়াহ'লে তেজৰ চলাচলত ব্যাঘাত হয় তেতিয়া এফালৰ পৰা আনফালে যোৱা তেজবিলাক কেতিয়াবা ওলোটা দিশত গতি কৰিবলৈ আৰম্ভ কৰে বা সেইবিলাকত বিভিন্ন ধৰণৰ লিকেজ হয় লিকেজ হোৱাৰ কাৰণে হৃদপিণ্ডটোৰ ক্ষমতাটো কমি যায় সি যেনেকৈ নিয়াৰিকৈ কামখিনি কৰিব লাগিছিলে তেনেকৈ কৰিব নোৱাৰা হয় তেতিয়াহ'লে আমি এনেধৰণৰ অৱস্থাক ৰিউমেটিক হাৰ্ট ডিজিজ হোৱা বুলি কওঁ বাত বিষৰ কাৰণে হৃদপিণ্ডৰ হোৱা অসুখ বুলি কওঁ বাত বিষটো আকৌ হৈছে টনচিলৰ কাৰণে গতিকে এনেধৰণৰ বেমাৰবিলাক সাধাৰণতে আমাৰ ভাৰতবৰ্ষৰ দৰে দুখীয়া দেশত বেছিকৈ দেখা যায় এটা সময়ত আৰু বেছি আছিলে এতিয়া আমাৰ দেশৰ আৰ্থিক আৰু সামাজিক অৱস্থাৰ কিছু উন্নতি হোৱাৰ লগে লগে এনেধৰণৰ বেমাৰবিলাকৰ প্ৰকোপ কিছু পৰিমাণে হ'লেও কমিছে কিন্তু একেবাৰে নোহোৱা হৈ যোৱা নাই ইয়াৰ বাহিৰেও এই ৰোগটোৰ যেতিয়া হৃদপিণ্ডৰ কোঠালিৰ দুৱাৰবিলাক সি নষ্ট কৰি দিয়ে তেতিয়া আমি ৰিউমেটিক হাৰ্ট ডিজিজ বা বাত বিষৰ কাৰণে হোৱা হৃদপিণ্ডৰ অসুখ বুলি কওঁ প্ৰধানতঃ হৃদপিণ্ডৰ যিবিলাক দুৱাৰৰ পতা আছে সেই পতাবিলাকত প্ৰভাৱ পৰে আৰু এই পতাবিলাক যেতিয়া ডেমেজড হৈ যায় ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় ইয়াৰ ফলত শিশুটোৰ বা বাচ্চাটোৰ গ্ৰোথটো তাৰ যিটো শাৰীৰিক বিকাশ হ'ব লাগিছিলে সেই বিকাশটো বাধাগ্ৰস্ত হয় এক নম্বৰ কথা অলপতে ভাগৰ ধৰে অলপতে ফুপনি উঠে বুকুখন ধপধপাই থাকে আৰু সিহঁতে খেলা ধূলাত আন ল'ৰা ছোৱালীৰ দৰে ভাগ ল'ব নোৱাৰে পঢ়া শুনাটো পিছ পৰি যায় বহুতে খোজ তোজ কাঢ়ি স্কুললৈও যাব নোৱাৰা এটা অৱস্থাৰ পায়গৈ এইবিলাক এনেধৰণৰ ল'ৰা ছোৱালী যদি পায় কোনোবাই যদি কয় যে ইয়াৰ সৰুতে বৰ টনচিল হৈছিলে তাৰপিছত তাৰ গাঁঠি বিষ হ'ল গাঁঠি বিষ হোৱাৰ পিছত লাহে লাহে তাৰ ভাগৰ লাগিবলৈ ধৰিলে সোনকালে ফুপনি উঠে মাজে মাজে বুকুখন ধপধপোৱা বুলি কয় তেতিয়াহ'লে আপোনালোকে সন্দেহ কৰিব লাগিব যে তাৰ টনচিল হৈ পেলাই বাত বিষ হৈ তাৰ হৃদপিণ্ডত প্ৰভাৱ পৰিছে গতিকে তাক যিমান পাৰি সিমান সোনকালে হৃদপিণ্ডৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব এনেধৰণৰ হৃদপিণ্ডৰ দুৱাৰৰ পতাবিলাকৰ বিজুতিবিলাক আমি আৰ্টিফিচিয়েল হাৰ্ট ভাল্ভ আছে কৃত্ৰিমভাৱে আমি এই দুৱাৰৰ পতাবিলাক আজিকালি বনাব পৰা হ'লোঁ এই ভাল্ভবিলাক লগাই হাৰ্টটো আকৌ আগৰ দৰে কাৰ্যক্ষম কৰি তুলিব পৰা যায় এইবিলাক ভাল্ভ ৰিপ্লেচমেণ্ট চাৰ্জাৰী বুলি কয় এইবিলাক চাৰ্জাৰী আমাৰ GNRCটো নিয়মীয়াকৈ কৰি থকা হয় এইবিলাক কিন্তু
প্ৰথমতে এইবিলাক যে হাৰ্টৰ বেমাৰ এই কথাটো আমি সন্দেহ কৰিব পাৰিব লাগিব এই কথাবিলাক জানিব লাগিব মাক দেউতাকক এইবিলাক ক'ব লাগিব তেতিয়াহে এই ল'ৰা ছোৱালীবিলাকৰ চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰিব সেইকাৰণে মই আজি আপোনালোকৰ আগত এই কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ গতিকে ৰিউমেটিক হাৰ্ট ডিজিজৰ কাৰণে এই ভালবিলাক কেতিয়াবা খলাই দিব লগা হয় দুৱাৰৰ পতাবিলাক এইবিলাক আজিকালি কৃত্ৰিমভাৱে বনাব পাৰি হাৰ্ট ভালবিলাক পৃথিৱীত বিভিন্ন কোম্পানী আছে সিহঁতে এই ভালবিলাক বনায় ভাৰতবৰ্ষতো হাৰ্টৰ ভাল বনোৱা কোম্পানী এটা আছে তেওঁলোকেও বনায় গতিকে এনে ধৰণৰ অপাৰেশ্যন আমাৰ হস্পিটেলবিলাকত নিয়মীয়াকৈ হৈ থাকে এই ভালবিলাকৰ দাম আছে যথেষ্ট দামৰ হয় কিন্তু এইবিলাক যদি ভালকৈ আমি সংস্থাপন কৰি দিব পাৰোঁ হৃদপিণ্ডৰ ভিতৰত তেতিয়াহ'লে মানুহজনে বা সন্তানটোৱে ভালকৈ চলি মেলি থাকিব পাৰে এইখিনি মই ৰিউমেটিক হাৰ্ট ডিজিজৰ কথা ক'লোঁ আপোনালোকক এতিয়া মই অন্য এটা বেমাৰৰ কথা ক'ম সেই বেমাৰটোক কয় কৰনাৰী আৰ্টাৰী ডিজিজ তাৰ মানেনো কি মই এটা কথা আপোনালোকক কৈ আহিছোঁ যে হৃদপিণ্ডটোৱে মাতৃৰ গৰ্ভত থকাৰ পৰা ইহি স্পন্দন কৰিবলৈ আৰম্ভ কৰে তেতিয়া খুব মাতৃৰ গৰ্ভত থাকোঁতে খুব খৰকৈ স্পন্দন কৰে প্ৰতি মিনিটত 120 বাৰ 30 বাৰ স্পন্দন কৰে যিমানে ডাঙৰ হৈ হৈ আহি থাকে জন্মৰ পিছত 100 বাৰমান স্পন্দন কৰে তাৰপিছত লাহে লাহে হৃদপিণ্ডৰ স্পন্দনটো ধীৰ আৰু স্থিৰ হৈ আহে কিছু মন্থৰ হৈ যায় আৰু স্বাভাৱিক মানুহ এজনৰ হৃদপিণ্ডটোৱে প্ৰতি মিনিটত 60 পৰা 80 বাৰমান স্পন্দন কৰে এই কথাটো মনত ৰাখিব তাকে আমি পালস বুলি কওঁ নহয় হাতৰ ঠাৰিটোত হাত দি ডাক্তৰে যে পালসটো চাই হৃদপিণ্ডৰ স্পন্দনটো তেওঁ চাই ডাক্তৰে যে ষ্টেথোস্কোপ লগাই বুকুত চাই তেওঁ হৃদপিণ্ডৰ স্পন্দনটো চাবলৈ শুনিবলৈ চেষ্টা কৰে হৃদপিণ্ডৰ স্পন্দনটোৱে এটা বিশেষ শব্দৰ সৃষ্টি কৰে সেই শব্দটো স্বাভাৱিক অৱস্থাত এক প্ৰকাৰৰ হয় ৰোগ ব্যাধি হ'লে সেই স্পন্দনৰ শব্দটো সলনি হয় মই কৈছোঁ যে হৃদপিণ্ডটোৱে মিনিটত 60 পৰা 80 বাৰ স্পন্দন কৰে ঘণ্টাত কিমান বাৰ স্পন্দন কৰিব ভাবি চাওকচোন নহয় দিনটোত হৃদপিণ্ডটোৱে 1 লাখ বাৰমান স্পন্দন কৰে সি 1 মিনিটৰ কাৰণেও ৰখি নাযায় আমি টোপনি গ'লেও সি স্পন্দিত হৈ থাকে কাম কৰি থাকোঁতেও স্পন্দিত হৈ থাকে যিকোনো মুহূৰ্ততে হৃদপিণ্ডৰ স্পন্দনটো চলিয়েই থাকে ইমান কাম কৰিবৰ কাৰণে হৃদপিণ্ডটোক প্ৰচুৰ শক্তিৰ দৰকাৰ হয় আমি সকলোৱে আমাৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগই এই শক্তি আহৰণ কৰে গ্লুকোজ আৰু অক্সিজেনৰ পৰা শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগত গ্লুকোজ আৰু অক্সিজেন লৈ যায় ৰক্ত সঞ্চালনৰ দ্বাৰা গতিকে শৰীৰৰ প্ৰতিটো অংগই সুকলমে কাম কৰিবৰ কাৰণে সেই অংগটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আৰু গ্লুকোজৰ সৰবৰাহ হ'ব লাগিব আৰু এই অক্সিজেন আৰু গ্লুকোজৰ সৰবৰাহ হয় তেজৰ যোগেদি অক্সিজেন আমি বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰোঁ আৰু লগতে মই কৈছিলোঁ যে আমাৰ খাদ্যত সুষম হ'ব লাগে প্ৰটিন কাৰ্বহাইড্ৰেট ফেটছ এণ্ড অইল ভিটামিনছ মিনাৰেলছ এইবিলাক চব থাকিব লাগে আমি কাৰ্বহাইড্ৰেটবিলাক আমাৰ শৰীৰত প্ৰৱেশ কৰি সি গ্লুকোজলৈ পৰিণত হৈ যায় আমি যিবিলাক কাৰ্বহাইড্ৰেট খাওঁ কাৰ্বহাইড্ৰেট মানে আমি ৰুটি খাওঁ আমি ভাত খাওঁ আমি ফলমূল খাওঁ আমি শাক পাচলি খাওঁ এইবিলাক সকলোতে কাৰ্বহাইড্ৰেট থাকে এই কাৰ্বহাইড্ৰেটখিনি আমাৰ শৰীৰৰ ভিতৰত গ্লুকোজলৈ পৰিণত হয় আৰু এই গ্লুকোজটো অক্সিজেনৰ লগত লগ লাগি এনাৰ্জিলৈ ৰূপান্তৰ হয় গাড়ী এখন চলিবৰ কাৰণে যেনেকৈ পেট্ৰলৰ দৰকাৰ হয়
শৰীৰটো চলিবৰ কাৰণে আমাক খাদ্যৰ দৰকাৰ হয় আৰু এই খাদ্যবিলাক ভাঙি চিঙি অৱশেষত গ্লুকোজ আৰু এমাইনো এচিডলৈ পৰিণত হয় এমাইনো এচিডৰ পৰা শৰীৰৰ গঠনটো হয় আমাৰ যে শৰীৰৰ মাংসপেশীবিলাক আছে এইবিলাক গঠন হ'বৰ কাৰণে মানুহ এজন হৃষ্টপুষ্ট ওখ ডাঙৰ হ'বৰ কাৰণে আমাক এমাইনো এচিড লাগে আৰু এই এমাইনো এচিডবিলাক আহে প্ৰটিনৰ পৰা আৰু প্ৰটিনৰ উৎস হ'ল মাছ মাংস কণী গাখীৰ এইবিলাক মানুহে খাব লাগে এই কাৰণে যে নহলে শৰীৰৰ গঠন ঠিকভাৱে নহব আমি ভাত জলপান ফলমূল শাক-পাচলি খাব লাগে কাৰ্বোহাইড্ৰেটৰ কাৰণে যাৰ পৰা আমি শক্তি পাওঁ নহলে আমি কাম কৰিব নোৱাৰা হম ভাগৰ লাগিব আমি শক্তি নাপাম গতিকে এই গ্লুকোজ আৰু অক্সিজেনটো তেজৰ দ্বাৰা শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকলৈ সঞ্চালিত হয় হৃদপিণ্ডটোৱে যিহেতু অহৰ্নিশে কাম কৰি থাকিব লাগে ইয়াকো পৰ্যাপ্ত পৰিমাণৰ শক্তিৰ দৰকাৰ হয় আৰু সেই শক্তি হি আহৰণ কৰিব লাগিব তেজৰ পৰা এই তেজখিনি হৃদপিণ্ডলৈ লৈ যাবৰ কাৰণে কিছুমান ৰক্ত নলিকা থাকে এই নলিকাবিলাকক আমি কৰনাৰী আৰ্টাৰী বুলি কওঁ এই কৰনাৰী ধমনীবিলাক এটা সময়ত গৈ বিভিন্ন কাৰকৰ কাৰণে টান হৈ যায় ডাঠ হৈ যায় তাৰ ভিতৰৰ যিখন আৱৰণী সেইখন কেতিয়াবা ফাটি যায় বা ছিঙি যায় তেতিয়া তাত কোলেষ্টেৰল আৰু অন্যান্য ৰক্তকণিকাবিলাক জমা হৈ পেলাই ৰক্তনলিকাবিলাক বন্ধ কৰি দিয়ে তেতিয়া হৃদপিণ্ডলৈ তেজৰ চলাচলটো হ'ব নোৱাৰা হয় যেতিয়া তেজৰ চলাচলটো হ'ব নোৱাৰে তেতিয়া আমি হৃদপিণ্ডত বিষ অনুভৱ কৰোঁ আমাৰ অলপ অলপকৈ যদি হৈ থাকে আমি যেহেতু পৰ্যাপ্ত পৰিমাণৰ তেজ ৰক্ত যোৱা নাই পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পোৱা নাই হৃদপিণ্ডটোৱে পৰ্যাপ্ত পৰিমাণৰ গ্লুকোজ পোৱা নাই আমাৰ অলপতে ভাগৰ লাগে অলপতে ফুপনি উঠে আৰু হঠাৎ যদি বন্ধ হৈ যায় ৰক্ত চলাচলৰ নলীবিলাক তেতিয়া আমি হাৰ্টত বা হৃদপিণ্ডত বুকত বিষ অনুভৱ কৰোঁ মই আৰম্ভণিতে কৈছিলোঁ কিছুমান কাৰকৰ কাৰণে এইবিলাক হয় বুলি এই কাৰকবিলাক হ'ল এটা হ'ল বয়স আমাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে শৰীৰত কিছুমান পৰিৱৰ্তন আৰম্ভ হয় তেনে ধৰণে কৰনাৰী ধমনীবিলাকতো পৰিৱৰ্তন আৰম্ভ হয় এই পৰিৱৰ্তনৰ ফলত কৰনাৰী ধমনীবিলাক ডাঠ আৰু শিথিল বা টান হৈ যায় এইবিলাকৰ ভিতৰত ঘা লাগিবলৈ আৰম্ভ কৰে এইবিলাক আকৌ সিগাৰেট খোৱা মানুহত বেছিকৈ হয় এইবিলাক মদ খোৱা মানুহত বেছিকৈ হয় এইবিলাক উচ্চ ৰক্তচাপ থকা মানুহত বেছিকৈ হয় এইবিলাক মধুমেহ থকা ৰোগীত মানুহত বেছিকৈ হয় এইবিলাক কোলেষ্টেৰল বেছি থকা মানুহত বেছিকৈ হয় এইবিলাক যিবিলাক মানুহে শাৰীৰিক পৰিশ্ৰম নকৰি অনবৰত ঘৰতে শুই বহি থাকে তেনেকুৱা মানুহৰ বেছিকৈ হয় এইবিলাক যিবিলাক মেদবহুল মানুহ শৰীৰৰ ওজন প্ৰয়োজনতকৈ বেছি আছে তেনে ধৰণৰ মানুহত বেছিকৈ হোৱা দেখা যায় গতিকে এনে ধৰণৰ কৰনাৰী ধমনীৰ অসুখ নহবৰ কাৰণে মই কোৱা কাৰকবিলাক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব বয়স আমি পৰিৱৰ্তন কৰিব নোৱাৰো বয়সটো বাৰু হৈ থাকিব কিন্তু বাকি যিবিলাক কথা ক'লো সেইবিলাক গোটেইবিলাক পৰিৱৰ্তন কৰিব পাৰি